Hello students, লৈ আহিছো আজি হৈ যোৱা HS ফাৰ্ষ্ট ইয়াৰৰ ইংলিছৰ কোৱেশ্চন পেপাৰখন লৈ ইয়াৰ লগতে গ্ৰামাৰ সেকশনৰ যিখিনি গ্ৰামাৰ সেকশন আছিল সেইখিনি সলিউশন কৰিও মই দি দিছো তোমালোকক মই ইংলিছৰ বেছি ভিডিও দিয়া নাছিলো যিখিনি দিছিলো যেনে ধৰা তোমাৰ জব এপ্লিকেশন এটা দিছিলো জব এপ্লিকেশনটো আহিছে ৰাংগাস মেৰেজৰ পৰা যিখিনি দিছিলো সেইখিনি তোমালোকৰ আহিছে 10 মাৰ্ক ঠিক আছে জব এপ্লিকেশনটো তোমালোকৰ 8 মাৰ্ক আছিলে তাৰোপৰি 35 সেকশনৰ 40 মাৰ্ক দিছিলো সেই 40 মাৰ্কছ তোমালোকৰ 14 মাৰ্কছ তোমালোকৰ কমন পৰিছে 14 নম্বৰ তো যা হক তোমালোকৰ এক্সাম কেনেকুৱা হল কমেন্ট কৰি জনাবলৈ পাহৰি নাযাবা আহা তেতিয়া হলে পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো প্ৰথমতে চাই লোৱা তোমালোকে ইংলিছ পেপাৰখন প্ৰথমতে চাই লোৱা যিবিলাক লৰা ছোৱালী মেট্ৰিক পাস কৰি এইচএস ফাৰ্ষ্ট ইয়াৰত আহিবা তোমালোকৰ কামত আহিব তো গটিকে পেপাৰখন আগত মই দেখাই গৈছো আৰু লগতে গ্ৰামাৰ সেকশনৰ সলিউশনটো মই কৰাই দি দিম ঠিক আছে এটো ৰিডিং স্কিল ৰিডিংত আছিল আমাৰ এইটো প্যাৰাগ্ৰাফটো ভালদৰে তোমালোকে নিশ্চয় কৰিছা এইটো প্যাৰাগ্ৰাফখিনি ভালদৰে পঢ়ি ল'ব লাগিব তাৰ পিছত আমি কোৱেশ্চনৰ এনসাৰখিনি কৰিব লাগিব ঠিক আছে তো এইখিনি মই সলভ কৰি নিদিও এইখিনি তোমালোকে নিশ্চয় কৰিছা মই কেৱল গ্ৰামাৰ সেকশনটোহে ইয়াত সমাধান কৰি দি দিম তোমালোকক ঠিক আছে নেক্সট পেজত চাও নেক্সট পেজত কি আছে চাও আহা এয়া কোৱেশ্চন বিলাক আৰম্ভ হৈছে ইয়াত কোৱেশ্চন বিলাক তোমালোকৰ চাই লোৱা এই কোৱেশ্চনখিনি যেটো প্যাৰাগ্ৰাফ দিয়া আছিল কোৱেশ্চনৰ প্যাৰাগ্ৰাফ হেবিলা ঠিক আছে 2 নম্বৰটো আৰু এটা প্যাৰাগ্ৰাফ এটো এটা প্যাৰাগ্ৰাফ দিয়া আছে এটো প্যাৰাগ্ৰাফও তোমালোকে ভালদৰে চাই লোৱা নেক্সট পেজত আমি 5 নম্বৰ পেজত আহিছো কোৱেশ্চন পেপাৰখন ভালদৰে মই দেখাই গৈছো কোৱেশ্চন পেপাৰখন এবাৰ চাই লবা ঠিক আছে তাৰ পিছত সেকশন সি যেটো আছে আমাৰ সেকশন সি এই সেকশন সিটো মই গ্ৰামাৰ সেকশনখিনিহে তোমালোকক সলভ কৰি দি দিম ঠিক আছে এখিনি ভালকে চাই লোৱা তোমালোকে এতিয়া যেটো আমাৰ সেকশন বি আছিল সেকশন বিত মই এটাই ভিডিও তোমালোকক দিছিলো সেই ভিডিওতে তোমালোকৰ কমন আছিল হেতু আছিল কোৱেশ্চন নম্বৰ কিমান আছিল মই তোমালোকক জনাই দিছো ঠিক আছে এটো তোমাৰ আছিল কোৱেশ্চন নম্বৰ এটো চোৱা কোৱেশ্চন নম্বৰ 5 টো আছিল 8 মাৰ্ক আছিল ঠিক আছে এই 5 টো মই তোমালোকক ভিডিও এটা দিছিলো মই ডেসক্ৰিপচনত লিংক দিছিলো চাব দিছিলো তোমাক এলপি স্কুলৰ টিচাৰ হিচাপে এসিস্ট্যান্ট টিচাৰ হিচাপে তো হেইটোৱে আহিছে 8 মাৰ্ক ঠিক আছে এতিয়া সেকশন সি লৈ আহা সেকশন সি যিগটিকে গ্ৰামাৰ এই প্ৰথমটো কি দিছে সব ফিল ইন দা ব্ল্যাঙ্কস উইথ সুইটেবল ডিটারমিনার্স এনি টু প্ৰথমটো ড্যাশ ব্ৰহ্মপুত্ৰ তো ব্ৰহ্মপুত্ৰ অৰ্থাৎ নদীৰ নামৰ আগত যিগটিকে ডি আৰ্টিকল হয় তো গটিকে এইটোত হ'ব ডি ব্ৰহ্মপুত্ৰ অৰ্থাৎ প্ৰথমটোৰ অপচন উত্তৰটো হ'ব ডি তাৰ পিছত আই স ড্যাশ 1 rupee কইন অন দি রোড অর্থাৎ ও টু যদিও ভাৱেল ও সাউন্ডটো ক্লিয়ার হোৱা নাই ভাৱেলৰ আগত এন বহে কিন্তু ইয়াত ভাৱেল সাউন্ড ক্লিয়ার নাই কাৰণে ওৰ উচ্চাৰণটো ওয়াৰ দৰে হৈছে যাৰ ফলত ইয়াত হ'ব এ আই স এ 1 rupee কইন ঠিক আছে 3 নম্বৰটো চোৱা ড্যাশ মিল্ক ডি মিল্ক ঠিক আছে এটোত হ'ব ডি মিল্ক তাৰে পিছত 2 নম্বৰটো চোৱা 2 নম্বৰটো কি দিছে তোমাৰ কারেক্ট টেন্স প্ৰথমটো কি দিছে when he went out it still rain এটোৰ শুদ্ধ আনসাৰ হ'ব it was still raining when আৰু while থাকিলে তো বাক্যৰ দুটা পাৰ্ট হয় আমি সকলোৱে জানো এটা পাৰ্টত past indefinite হয় এটা পাৰ্টত past continuous হয় past continuous tense হয় তো গটিকে আমি past indefinite যে গটিকে দিয়া আছে past continuous টো লগাই দিলে হল it was still raining তাৰ পিছত my friend come here tomorrow এই tomorrow আৰু next থাকিলে যি গটিকে future indefinite tense হয় তো গটিকে এটো my friend will come হ'ব future indefinite বা simple futureত লিখিব লাগিব তাৰ পিছত 3 নম্বৰটো চোৱা the match dash start before we reach the stadium after আৰু before থাকিলে আমি জানোৱে past indefinite tense হয় আৰু past perfect হয় তো past indefinite টো দিয়া আছে ৰাইট সাইডে তো past perfect টো লগাই দিলে হল the match had started next 4 নম্বৰটো চোৱা 4 নম্বৰটো আমাৰ fill in the blanks এটো অক্সিলাৰিজ বহুৱাব দিছে when I was young I dash run faster ability থাকিলে আমি সদায় can দিব লাগে I can run faster তাৰ পিছত all candidates dash bring their admit card on the day of the examination ঠিক আছে এটোত মাস্ট হ'ব ঠিক আছে তাৰে পিছত correct the following sentence এই সেন্টেন্সটো কারেক্ট কৰিব লাগে he knows to swim এটো যদি আমি আনসারটো কৰিব যাও knows যি গটিকে আছে নো ভার্ব যি গটিকে আছে he knows how to swim ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল
তোমালোকে চাই লোৱা মই তোমালোকক এনসাৰখিনি এটা PDF বনাই পেজটো ডেছক্ৰিপশ্যনত লিংক দি দিম নাম্বাৰ 7তো চোৱা নাম্বাৰ 7টো কি হ'ব Ruhi said to Rohan dash are you doing now what are you doing now এই এনেকুৱা বাক্য তোমালোকে হোৱাট আৰু হোৱাই দুটা আছে কোনটো হ'ব এবাৰ ভালদৰে চালেই তাৰ মানে এনসাৰটো ওলাই যায় তো ইয়াৰ এনসাৰখিনি মই তথাপিতো ডেছক্ৰিপশ্যনত দি দিম তাৰপিছত নেক্সটটো হৈছে ডু নট আছে হেভ নট আছে এইটো হেভ নট হ'ব হেভ নট ইউ ফিনিছড তাৰপিছত নেক্সটটো কি আছিলে আই ডেছ হেভ মে হেভ আৰু মে আছে আই হেভ ফিনিছড হ'ব সেইটো আই হেভ ফিনিছড ঠিক আছে তো তাৰপিছত এইখিনিও তোমালোকে চাই লোৱা ৰিএৰেঞ্জকেইটা মই তোমালোকক একেলগে এনসাৰ শ্বীটত দি দিম তোমালোকে মিলাই ল'বা ঠিক আছে ডেছক্ৰিপশ্যনত লিংকটো দি দিম তোমালোকে চাই ল'ব পাৰিবা তো গ্ৰামাৰখিনি বেছি টান নাছিলে সেকশন ডি যদি আমি টেক্সট যদি আমি চাব যাওঁ 35 সেকশনৰ এই প্ৰথমটোৱে 9 ইয়াৰ প্ৰথমটোৱে মই কমন দিছিলোঁ এইটো ডাইৰেক্ট কমন আহিছে তোমালোকে চাই ল'বা ঠিক আছে এইটো ডাইৰেক্ট কমন আছিলে ইয়াত 8 মাৰ্ক আছিলে এই 8 মাৰ্কটো তোমালোকৰ ডাইৰেক্ট কমন আছিলে তাৰোপৰি 35 সেকশনৰ যেকেটা কোৱেশ্চন আছিলে 35 সেকশনৰ কোৱেশ্চন কেটাও তোমালোকৰ ডাইৰেক্ট কমন আছিলে মই প্ৰজৰ দিয়া নাছিলোঁ তোমালোকক ঠিক আছে সময় নাছিল কাৰণে মই দিয়া নাছিলোঁ ঠিক আছে 11 নম্বৰ প্ৰশ্ন কেটা ভালদৰে চাই লোৱা এটো 2 মাৰ্কছৰ ঠিক আছে ভালদৰে চাই লোৱা বাস 10 নম্বৰৰ যেকেটা আমাৰ কোৱেশ্চন আছে 10 নম্বৰৰ 2 মাৰ্কছৰ কোৱেশ্চন কেটাও আমাৰ কমন আছিলে ঠিক আছে 35 সেকশনৰ পৰা যেকেটা দিছিলোঁ আমাৰ গোটেইকেটা ইয়াত কমন আছে ঠিক আছে নেক্সট লাষ্ট পেজত যদি আমি চাও এটো লাষ্ট পেজ ঠিক আছে তো লাষ্টত তোমাৰ আমি যদি 30 নম্বৰত চাও ৰাংগাছ মেৰেজৰ মই দিছিলোঁ তোমালোকক এটা লেসন চাব দিছিলোঁ ৰাংগাছ মেৰেজৰ পৰা তোমাৰ বি নম্বৰটো আমাৰ কমন আছিলে ঠিক আছে তো আৰু 14 নম্বৰটো আমাৰ দুটা কমন আছিলে ৰাংগাছ মেৰেজৰ পৰাই আছিলে মই এলবাৰ্ট আইনষ্টাইনটো তোমালোকক জ্ঞান আছিলোঁ ৰাংগাছ মেৰেজ দিছিলোঁ তো আজিলৈ আৰু বিশেষ নাই ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ